আপুনি যদি বৃশ্চিক ৰাশি হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কাৰণ মে মাহত আপোনালোকৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব যাৰ ফলত আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। এই মাহত এটা ভুল সিদ্ধান্ত ল'লে আপোনালোকৰ ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আজি মই আপোনালোকক জনাম আপোনালোকৰ কেৰিয়াৰ, প্ৰেম, পইচা, অৰ্থ লগতে ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব। সকলো কথা জানিবৰ কাৰণে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব আৰু শেষত এটা এনেকুৱা প্ৰতিকাৰৰ কথা জনাম যিটো প্ৰতিকাৰ কৰিলে এসপ্তাহৰ ভিতৰতে আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। এই মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শুভ মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ আৱেগ বৃদ্ধি পাবলৈ ধৰিব। আগৰ দৰে আপোনালোকে নাথাকি নতুনকৈ চিন্তা চৰ্চা কৰিবলৈ অনুভৱ কৰিব। আপোনালোকৰ চিন্তা ধাৰণা সলনি হৈ পৰিবলৈ ধৰিব, অনুভৱ অনুকূল হৈ পৰিব আৰু সিদ্ধান্ত সলনি হৈ পৰিব পাৰে। এই সময়খিনি আপোনালোকে কিছুমান কৰ্মত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আনন্দিত অনুভৱ কৰিব। কিছুমান মানুহে আপোনাৰ জীৱনৰ আহি ভাগ ল'ব পাৰে, সেই কাৰণে আপোনালোকে জীৱনৰ মাজত ভাগ ল'বলৈ চেষ্টা তেওঁলোকক কেতিয়াও নিদিব। এটা কথা আপোনালোকে সদায় গুৰুত্ব দিব, এই মাহটো আপোনালোকে যাতে সুকলমে পাৰ কৰিব পাৰে, ঘৰ পৰিয়ালকো কেনেকৈ সামৰি ৰাখিব পাৰি তাৰ প্ৰতি আপোনালোকে বিশেষকৈ গুৰুত্ব দিব লাগিব। কৰ্মক্ষেত্ৰত এই মাহটো আপোনালোকৰ যথেষ্ট ভাল হ'ব। আপোনালোকৰ ভেলু বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি যি কাম কৰি আছে সেই কামত আৰু অধিক ভাল ফল অৰ্জন কৰিব পাৰিব। ঘৰলৈ আহিব নতুন সুযোগ, জীৱনতো আপোনালোকৰ নতুন সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন দায়িত্ব আহিব আৰু প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। প্ৰশংসা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট আৰম্ভ হোৱাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু মে মাহৰ প্ৰথম 10 দিন আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি চলাটো দৰকাৰ। ধনৰ ক্ষেত্ৰত হঠাৎ লাভ বৃদ্ধি হ'বলৈ ধৰিব আপোনালোকৰ, কিন্তু খৰচৰ মাত্ৰাও বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইনভেষ্টমেণ্ট কৰাৰ আগতেই আপোনালোকে দুই এবাৰ ভালকৈ চিন্তা চৰ্চা কৰি লোৱাটো দৰকাৰ। এই মাহৰ আপোনালোকৰ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আহি পৰিব পাৰে। যদি আপোনালোক ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে আপোনালোকে ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকে অকণমান গভীৰভাৱে চিন্তা কৰাটো দৰকাৰ। মে মাহৰ 16 তাৰিখৰ পিছত আপোনালোকৰ এডুকেশ্যনৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যাব। যদি আপুনি কিবা কামত কৰিম বুলি ভাবি আছে তথাপিও কিবা আপোনালোকৰ সন্দেহ লাগি আছে তেনেহ'লে সেই কামটোৰ পৰা দূৰত্ব বজাই ৰখাটো দৰকাৰ। যিসকল লোক অবিবাহিত তেওঁলোকৰ কাৰণে এই মাহটো স্পেচিয়েল বুলি ক'ব পৰা যায়। আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ পাবলৈ সক্ষম হ'ব আৰু কাৰোবাক যদি বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিম বুলিও ভাবি আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ সুনাম অৰ্জনৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। এতিয়া আমি জানো আহক এই মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো। মে মাহত এজন মানুহৰ ওপৰত আপোনালোকৰ ভৰসা বৃদ্ধি পাবলৈ ধৰা যোগ দেখিবলৈ পোৱা যায়। কিন্তু সকলো মানুহৰ আগতেই আপোনালোকে ভৰসা জিকিব নোৱাৰিব পাৰে। তথাপিও সকলো মানুহৰ লগত থাকোঁতেও এজন মানুহে আপোনালোকৰ লগত থাকোঁতে আপোনালোকৰ ভৰসাৰ উপকৃত হৈ পৰিব। সেইকাৰণে আপোনালোকে অকণমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। মিছলীয়া বন্ধুবৰ্গৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰাটো উচিত আৰু গোপন শত্ৰুৱে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি বাচিবলৈ হ'লে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব। আপোনালোকৰ চিলেকশ্যনৰ ক্ষেত্ৰত অকণমান চকু ৰখাটো দৰকাৰ। বিশ্বাস বেছিকৈ কৰিলে সেই লোকেই বিশ্বাসঘাতকতা কৰিব পাৰে আপোনালোকক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। অতিমাত্ৰা আপোনালোকৰ চিন্তা কৰাৰ ফলত আপোনালোকৰ কেতিয়াবা ঘৰৰ পৰিৱেশৰ লগত খাপ নোখোৱাৰ ফলত চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু ভয় নকৰিব, মেডিটেশ্যন কৰিব লগতে য়োগা কৰিব, তেতিয়া আপোনালোকে দেখিবলৈ পাব সকলো আপোনালোকৰ কণ্ট্ৰলত আহি যাব। এই মাহত আপোনালোকৰ মাইণ্ড শক্তিশালী হৈ পৰিব। যি কাম কৰিম বুলি থিৰাং কৰিব সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ পৰা উচিত ভাল ফলাফল দেখিবলৈ পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব। ৰৈ থকা কাম আপোনালোকৰ হৈ অহাৰো যোগ দেখিবলৈ পোৱা যায়।
দাম্পত্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত মৰম চেনেহ আৰু আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ কাম কৰি থকা লোকসকলৰ কাৰণে বা নতুনকৈ কাম কৰি আগুৱাই থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব। মাহৰ শেষৰ ফাললৈ এনেকুৱা এটা শুভ ঘটনা ঘটিবলৈ গৈ আছে যাৰ ফলত আপোনালোকৰ জীৱন সলনি হৈ পৰিব। যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। হাতলৈ হঠাৎ অৰ্থৰ আগমন আহিবলৈ ধৰিব বা হ'বলৈ ধৰিব। নতুনকৈ কিবা এটা শিকাৰ সুযোগো আপোনালোকে লাভ কৰিব পাৰিব। সেই গতিকে কোৱা হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহটো অত্যন্ত শুভ বুলি মনা গৈছে। মে' মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এটা গভীৰ পৰিৱৰ্তনৰ মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ জীৱনৰ ৰিলেশ্যনশ্বিপ, মানি আৰু ইনকামৰ চ'ৰ্চ বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। কোনো ডাঙৰ ভূমিকা আপোনালোকে গ্ৰহণ কৰি ল'ব পাৰিব, যাৰ ফলত আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। গ্ৰহ নক্ষত্ৰৰ অৱস্থাত এনেকুৱা দেখিবলৈ পোৱা যায় যে আপোনালোকে এই মাহত গভীৰভাৱে শক্তি জাগ্ৰত কৰি ল'ব পাৰিব। নতুন কৰ্মৰ পথ বুটলিবলৈও সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকৰ পজিটিভ চিন্তা বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব। কিন্তু সমস্যা থাকিলেও আপুনি মানসিকভাৱে শক্তিশালী হৈ যাব পাৰিব। জীৱন সলনি হোৱাৰ সময় বুলি ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰিব আৰু ফাইনেন্সিয়েল ক্ষেত্ৰতো আপোনালোকৰ শক্তিশালী হৈ পৰাৰ যোগ থাকিব। মে' মাহত কৰ্মক্ষেত্ৰত আপোনালোকে ভৱিষ্যতৰ কাৰণে কিবা গোটাই যাব পাৰিব। নতুন প্ৰজেক্ট বা দায়িত্ব লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন চিন্তাধাৰণা আপোনালোকৰ মনলৈ আহিব। মে' মাহৰ আৰম্ভণিতেই আপোনালোকে এটাৰ পিছত আনটো সুযোগ সুবিধা পাব আৰু লগতে কেৰিয়াৰক লৈ নতুন নতুন আইডিয়া আপোনালোকে লাভ কৰিব পাৰিব। নিজৰ প্লেন স্পষ্টকৈ আগবঢ়াব, তেতিয়া আপোনালোকে সুদূৰভাৱে আগুৱাই যাব পাৰিব। এই মাহটো ধনৰ ক্ষেত্ৰত আপোনালোকৰ ইনকাম বৃদ্ধি পাবলৈ ধৰিব, কিন্তু অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ ধনৰ সুযোগ আহিব, কিন্তু ফাইনেন্সিয়েল ষ্টেটাছৰ প্ৰতি আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। মাহৰ শেষৰ ফাললৈ ইনকামৰ ক্ষেত্ৰত আৰু অধিক ইম্প্ৰুভমেণ্ট দেখাবলৈ পোৱা যাব পাৰে। সতৰ্কতা, অন্যৰ পৰা টকা ধাৰে লোৱাৰ ক্ষেত্ৰত অলপ সজাগ হৈ চলিবলৈ চেষ্টা কৰিব। এই মাহত ৰিলেশ্যনশ্বিপত ডাঙৰ পৰিৱৰ্তন আহি পৰিব পাৰে। আপোনালোকৰ ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। লগতে 16 মে'ৰ পিছৰ পৰা আৰু অধিক উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুন কামৰ আৰম্ভণি হৈ পৰিব আপোনালোকৰ। এই মাহত নিজেই গভীৰভাৱে বুজিবলৈ আপোনালোকে চেষ্টা কৰিব। মানসিকভাৱে নিজেই সুস্থ হৈ থাকিলে ঘৰৰ সকলোকে আপোনালোকে আগুৱাই লৈ যাব পাৰিব আৰু ঘৰৰ সকলোকে সুখ আৰু শান্তি দিব পাৰিব। ঘৰৰ উন্নতিৰ কাৰণে উঠি পৰি লগাটো আপোনালোকৰ পক্ষে উচিত। এইটো আপোনালোকৰ গ্ৰথৰ অংশ বুলি ক'ব পৰা যায়। এনে কাম কৰিলে আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশো উন্নত হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকে সজাগ হৈ থাকিবলৈ চেষ্টা কৰিব বা খোৱা বোৱাৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰিব। য়োগা কৰিবলৈ চেষ্টা কৰিব। লগতে আপোনালোকে নিজৰ খোৱা বোৱাৰ ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে অত্যন্ত আপোনালোকৰ শুভ হ'ব। শুভ তাৰিখৰ কথা আমি জানি লওঁ আহক। 1 মে' তাৰিখটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ। নতুন কামৰ আৰম্ভণিৰ কাৰণে অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। 16 মে' তাৰিখটো ৰিলেশ্যনশ্বিপৰ উন্নত যুগৰ মাহ বুলি ক'ব পৰা যায়। এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হৈ পৰিব। 19 মে'ৰ পিছত আপোনালোকৰ ইনকামৰ নতুন নতুন সুযোগ সুবিধা নামি অহাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পাব।